হেল্ল' বন্ধু বান্ধৱীসকল, হেপী হোলী। মোৰ ইউটিউব পৰিয়াললৈ সকলোকে হেপী হোলী। আজি ৰাতিপুৱা এনেকৈ বনাই আছোঁ অলপমান অংগনবাদী জলপান আৰু আটা, বেচন লগতে অলপমান এয়া বেকিং দিছোঁ। এনেকৈ মানে লাল চাহৰ লগত খাবৰ কাৰণে মানে ৰেডি কৰিছোঁ। আজি বিভিন্ন ধৰণৰ বস্তু বনাব লাগিছিলে, কিন্তু সময় নাই। আৰু দ্বিতীয়তে কামলৈ আহিছোঁ। কামৰ অহাৰ কাৰণে মানে লৰালৰি এনেকৈ বনাইছোঁ। কি কৰিম কি নকৰিম এই দেখিছেনে কেনি নাযাওঁ হৈছোঁ। ৰাতিপুৱা বহুত লৰালৰি হৈছে। আৰু ভণ্টিও আছে মোৰ লগত। এয়া ভণ্টি, তাই বাৰু ওলোৱা নাই, অলপমানকৈ এয়া দেখুৱাই আছোঁ। আৰু ভণ্টিও মানে লৰালৰিকৈ লাগি দিছে, হেল্প কৰিছে। তাইও বনাইছে, এইফালে কেৰাহী তাই পাতি দিছে। আৰু ভাবিছোঁ কামৰ পৰা অহাৰ পাছতহে আৰু অন্য ধৰণৰ মানে বস্তুখিনি বনাম। এয়া তাই এইখিনি মানে গোটেইখিনি ফেটিছে, ফেটাৰ পাছত আৰু ভালদৰে ফেটিছে তাই। আৰু তাই কিছুমান বস্তু বহুত ধুনীয়াকৈ বনায়। আৰু ইয়াক তেল গৰম কৰি এইফালে দি আছে অলপকৈ। এয়া চাহৰ লগত পিঠা টাইপৰ বনাইছে। আজি লাল চাহৰ লগত এনেকৈয়ে খাম। আৰু লগতে মানে তাই অলপ বনাইছে মানে পকৰী কেইটামানো আপোনাক দেখুৱাই আছোঁ বাৰু। এয়া দেখিছেনে, বৰ ধুনীয়াকৈ পিঠাকেইটা তাই বনাইছে। বহুত আশাৰে মানে মই খাম বুলি। আৰু বায়েকলে বহুত মৰম তাই, গতিকে বায়েকক খুৱাম বুলি বহুত ধুনীয়াকৈ বনাই আছে। আৰু তাই মানে যিকোনো বস্তু বহুত ভালকৈ বনায়। আজি ইমানেই।